হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু এয়া ৰাতিপুৱা আপোনালোকৰ মাজলৈ আহিবলৈকে ৰাতিপুৱা সময়টো লৰালৰি হয় ন, সেইকাৰণে হাজবেণ্ডো ডিউটিলৈ যাবগৈ। পটাপট মই ব্ৰেকফাষ্ট ৰেডি কৰি ল'লোঁ। তাৰপিছত এয়া হাজবেণ্ডকো দিলোঁ, ছোৱালীজনীকো দিলোঁ। আৰু শোৱাৰ সময়তো দেখিছেনে মোবাইলৰ মানে আজৰি নাই। মই লগতে বহি গ'লোঁ ছোৱালীজনীক খুৱাই মেলি। লগতে বহিলে যিহেতু ভালো লাগে ন, খাবলৈও ভাল লাগিব। তাৰপিছতে ছোৱালীজনী ইফালে আগপিনে মানে বাই এজনীক দেখিলে আগপিনে তাইৰ লগত খেলিবলৈ যাব বোলে, সেইকাৰণে গুচি গ'লগৈ। আৰু ঘৰতনো অকলে মোৰ লগত কিমাননো থাকিবগৈ, খেলা মানুহ কোনো নাই, সেইকাৰণে অলপ তাৰো মন ভাল লাগিব বুলি পেলাই সিফালে গুচি গ'ল যিহেতু। তাৰপিছত মোৰ ঘৰত বস্তু অলপ ল'বলগীয়া আছিলে, সেইকাৰণে দোকানলৈ আহি আছোঁ। আৰু ছোৱালীজনীকো কিবা এটা খাবলৈ লৈ দিলোঁ, ল'ৰা ছোৱালী মানুহ যিহেতু খায়েই ন। তাৰপিছত এয়া তাৰ পৰা আহি মেলি ভাগৰে জোগৰে দেখিছিলে মোৰ লগত মম্মী লালিপপ দিয়ক বুলি খুজিলে। খাই মেলি টেবো ল'লে। তাৰপিছত এয়া ভৰি উঠাই মেলি পূৰা খাই আছে দেখিছিলে প'জটো। তাৰপিছত মোবাইলটো পৰিব বুলি কৈছে নহয়, নামানে। আৰু ল'ৰা ছোৱালী মানুহ কিনো কৰিম। আৰু আকৌ দুপৰীয়া সাজৰ কাৰণে বনাবলৈ হ'লেই নহয়, সেইকাৰণে চিম্পুলকৈ বনালোঁ। যিহেতু অলপ ডাৱৰীয়া বতৰ, সেইকাৰণে লগতে মানুহজনে আনিছিলে খাচী মাংস। সেইফালে মই মছলা ৰেডি কৰি আছোঁ, মছলা অলপ সিজাই মেলি ওপৰৰ পৰা দি দিলোঁ। খাচী মাংস যিহেতু তেখেতেও ভাল পায়। এয়া দেখিছেনে নল্লী পিচটো আছে, মই আকৌ বহুত ভাল পাওঁ। আৰু সন্ধিয়া সময়ত ধূপ ধূনা দি মেলি পঢ়িবলৈ বহাইছোঁ নহয়। অলপ সময়ৰ পিছত মই ইফালে গৈছিলোঁ পানী খাবৰ কাৰণে। তাৰপিছত তাইক দেখিছোঁ নহয়, মানে মানুহজনী নাই, গোটেই কিতাপটো মেলি আকৌ ফুচলাই মেলি লৈ আনিলোঁ। তাৰপিছত পঢ়াবলৈ বহিছোঁ নহয়, যোনটো পঢ়িব লাগে ABCD লিখিবলৈ লগাইছোঁ, তাই নহয় বোলে ড্ৰয়িং কৰিব, উল্টা মোকেই শিকায়। সৰুতে ভাল আছিলে, মানে যি কওঁ তাকে শুনে, যি পঢ়াওঁ তাকে লিখে। কিন্তু আজিকালি যিমান ডাঙৰ হৈছে তাই মোৰ টিচাৰ হৈ যায়, বুজিছেনে। এতিয়াতো মানে তাই স্কুল নাযায়, কিন্তু হ'লেও ঘৰতো অলপ অভ্যাস কৰাবই লাগে ন, ল'ৰা ছোৱালী মানুহ সৰুৰ পৰা অভ্যাস কৰিলে। এইফালে দেখিছেনে অলপ আগতে বেলুনটো খেলিছিলে নহয়, সেইকাৰণে সেইটো মানে লাগে তাই। মোক দেখুৱাই আছে নাই নপঢ়ে বোলে, তাই মোক মানে খেলিবলৈ এইটো কৰাই আছে পঢ়াৰ সময়ত। তেনেহ'লে নেখেলে, কিন্তু পঢ়াৰ সময়ত তাই খেলাৰ ধান্দা। আকৌ মই বোলো অলপ পঢ়িবা তাৰপিছত খেলিম দেই বুলি ক'লোঁ। আগতে যিহেতু তাই প্লে স্কুল কিডজিত দিছিলোঁ, তাৰপিছত তাতে 4-5 মাহমান গ'ল। কিন্তু এইফালে আকৌ হাজবেণ্ডৰ অলপ অসুবিধা হৈ গ'ল, সেইকাৰণে মই আকৌ ৰুমলৈ আহি গ'লোঁ হাজবেণ্ডৰ লগতে। তাৰপিছত ইয়াত যিহেতু য'ত তেখেতৰ ডিউটি আছে, ইয়াত তেনেকুৱা প্লে স্কুল কিডজি টাইপ তেনেকুৱা নাই, সেইকাৰণে আৰু ঘৰতে অভ্যাস কৰাই আছোঁ। আজিলৈ ইমানেই, বাই।